কেঞ্চাৰ বেমাৰী হওক বা অন্যান্য বিভিন্ন ৰোগত আক্ৰান্ত হৈ ট্ৰিটমেণ্টত যোৱা লোকসকলক সহায় সহযোগিতা বা অসম ভ্ৰমণটো চলোৱাৰ ক্ষেত্ৰত কাম কৰি আছে। কিন্তু তেখেতসকল চৰকাৰৰ কোনো কেবিনেট বা পাৰ্মানেণ্ট এমপ্লয় নাছিলে, যাৰ কাৰণে তেখেতসকলে বহুদিন ধৰি এটা অসম চৰকাৰৰ এমপ্লয় হিচাপে দিবৰ কাৰণে অনুৰোধ জনাই আছিল। আৰু আজি অসম কেবিনেটে তেনেকুৱা 8জন আগৰে পৰা কাম কৰি থকা ব্যক্তিক কণ্ট্ৰেকচুৱেল এমপ্লয়, ফিক্সড পে কণ্ট্ৰেকচুৱেল এমপ্লয়ৰ কাৰণে অসম কেবিনেটে আজি এপ্ৰুভেল দিছে। কাৰণ তেখেতসকলৰ বয়স বা বিভিন্ন সময়ত সকলো ক্ৰাইটেৰিয়া মিলি চৰকাৰী চাকৰি লোৱা মানে ৰেগুলাৰ পোষ্ট কৰাটো সম্ভৱ নহয়। গতিকে কণ্ট্ৰেকচুৱেল এমপ্লয় হিচাপে ফিক্সড পে ইয়াৰ কাৰণে অসম ভৱনৰ 8জন কৰ্মচাৰী আজি ল'বৰ বাবে অসম কেবিনেটে অনুমোদন দিয়ে। ঠিক তেনেদৰে অসম ভৱনৰ 11জন অফিচাৰ হিচাপে কাম কৰি থকা আভা লোহিয়া, যাৰ স্বামী সন্ত্ৰাসবাদী আক্ৰমণত নিহত হৈছিল, তেখেতক তেতিয়া কম্পেনচেশ্যন টাউনত তেখেতক চাকৰি দিয়া হৈছিলে। তেখেতৰ আজি সুদীৰ্ঘদিন কোনো প্ৰমোচন হোৱা নাছিল। তেখেতৰ এটা টেম্পৰেৰী আপগ্ৰেডেশ্যন কৰিবৰ কাৰণে পোষ্ট 11জন অফিচাৰলৈকে আপগ্ৰেডেশ্যন কৰিবৰ কাৰণে আজি অসম কেবিনেটে অনুমোদন জনাইছে। অসমৰ 4খন জিলাত লোক নিৰ্মাণ বিভাগৰ কিছু ৰাস্তাৰ উন্নতিকৰণ বা বহলীকৰণ ইত্যাদিৰ কাৰণে বিশেষকৈ কাৰ্বি আংলং, নৰ্থ কাছাৰ হিলছ, তিনিচুকীয়া এণ্ড ৱেষ্ট কাৰ্বি আংলং জিলাৰ ৰাস্তাৰ সুন্দৰভাৱে ৱেইডেনিং বা ইম্প্ৰুভমেণ্ট কৰিবৰ কাৰণে আজি 115 কোটি টকা নাবাৰ্ডৰ লোনৰ কাৰণে অসম কেবিনেটে আজি অনুমোদন জনাইছে। আপোনালোকে জানে যে অসমত আমি মিছন বসুন্ধৰাৰ জৰিয়তে বহু ভূমিহীন লোকক, খিলঞ্জীয়া ভূমিহীন লোকক আমি মাটিৰ পট্টা দিয়াৰ কাম কৰি আহিছো। আৰু আজি অসম কেবিনেটে এটা প্ৰস্তাৱত 168টা প্ৰপ'জেল, 168টা পৰিয়ালক কামৰূপ জিলাৰ বিভিন্ন ঠাইত, কামৰূপ মেট্ৰ' জিলাৰ বিভিন্ন ঠাইত মাটিৰ পট্টা দিবৰ কাৰণে আজি অনুমোদন জনাইছে অসম কেবিনেটে। আৰু দ্বিতীয় এটা প্ৰপ'জেলত 732টা তেনেকুৱা ধৰণৰ প্ৰপ'জেল পৰিয়ালক আজি মাটিৰ পট্টা দিবৰ কাৰণে মিছন বসুন্ধৰাৰ জৰিয়তে অনুমোদন জনাইছে। গতিকে দুইটা মিলি প্ৰায় 900 পৰিয়ালক আজি মিছন বসুন্ধৰাৰ জৰিয়তে কামৰূপ মেট্ৰ' জিলাৰ অন্তৰ্গত মিছন বসুন্ধৰা তেনেকুৱা অনুমোদন আমি অসম কেবিনেটে দিছে। অসমৰ কাৰণে এটা ভৱিষ্যতৰ কাৰণে আধ্যাত্মিক আৰু পৰ্যটন ক্ষেত্ৰৰ কাৰণে এটা ভাল খবৰ এইটোৱে যে অসমত আৰু এটা তিৰুপতি তিৰুমলা দেৱস্থান নিৰ্মাণৰ কাৰণে আমেৰিকুক আণ্ডাৰ পানবাৰী মৌজা, সোণাপুৰ ৰেভিনিউ চাৰ্কুলৰ আমেৰিকুক গাঁৱত, পানবাৰী মৌজাৰ অন্তৰ্গত আমেৰিকা গাঁৱত এটা তিৰুপতি তিৰুমলা দেৱস্থান নিৰ্মাণৰ কাৰণে আজি 31 বিঘা 1 কঠা মাটি অসম চৰকাৰে আবণ্টন দিছে। আৰু সেই মন্দিৰটো নিৰ্মাণ হোৱাৰ লগে লগে নিশ্চয়কৈ আধ্যাত্মিক ক্ষেত্ৰত এক নতুন পৰ্যটনৰ সংযোজন হ'ব আৰু এটা সুন্দৰ মন্দিৰ গুৱাহাটীৰ ওচৰতে নিৰ্মাণ হ'ব। আমি 31 বিঘা 1 কঠা 2 ডেচা মাটি সোণাপুৰ ৰেভিনিউ চাৰ্কুলৰ আমেৰিকুক গাঁও। আজি অসম কেবিনেটে অসম পুলিচ মেনুৱেলৰ কিছু সংশোধনী আনিছিল ৰুল 16ত অসম পুলিচ মেনুৱেলত, যাৰ জৰিয়তে এতিয়া অসম পুলিচৰ আৰ্ম ব্ৰাঞ্চ আৰু আনআৰ্ম ব্ৰাঞ্চ AV and UV পাৰ্চনেলে ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন প্ৰমোচনত বিশেষকৈ এছিষ্টেণ্ট চাব ইন্সপেক্টৰ পুলিচৰ প্ৰমোচনত তেওঁলোকে অংশীদাৰ হ'ব পাৰিব। এই এমেণ্ডমেণ্টটো আজি আছাম পুলিচ মেনুৱেলত অনা হৈছে আৰু অসম কেবিনেটে ইয়াক অনুমোদন দিছে। অসম কেবিনেটে আজি অসম লেণ্ড আৰু ৰেভিনিউ ৰেগুলেশ্যন 1860 দুটা